ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাৰ্লাৰলৈ আহি আৰু আলহীৰ পৰাই আৰম্ভ কৰিছোঁ। আলহীক চাহ খাবলৈ দিলোঁ আৰু আলহী আহিছে নগাঁৱৰ পৰা, প্ৰিয়াংশু আৰু বৰ্মা। আমি বহুদিন আগতেই কথা পাতি আছিলোঁ যে মোৰ পাৰ্লাৰলৈ আহিব, মাতি আছিলোঁ আৰু ঘপককৈ তেওঁলোকে আহিলে। বিৰাট বেছি ভাল লাগিলে বৰ্মা আৰু প্ৰিয়াংশু। এই ভিডিঅ'টোৰ জৰিয়তে আকৌ এবাৰ কৈছোঁ আৰু এয়া আমি মিলি ধুনীয়াকৈ টেঙাও খালোঁ। প্ৰিয়াংশু আৰু মোৰ সম্পৰ্কটো অকণমান বেলেগ, কাৰণ কিছুমান মানুহ থাকে কিছুমান কথা নোকোৱাকৈ বুজি পোৱা, আৰু মোৰ লাইফৰ সেই ব্যক্তিজন হৈছে তেওঁ। আৰু তেওঁক মই খুব ধুনীয়াকৈ এটা ফেচিয়েলো কৰাই দিলোঁ। তাৰপিছত আমি টেঙাও খালোঁ আৰু টেঙা দেখি হয়তো আপোনালোকৰো লোভৰ পানী পৰিছে নহয় জানো। মই ভইচ অভাৰ দিওঁতে মোৰো লোভৰ পানী পৰিছে জানে। আৰু টেঙা বুলি ক'লে সঁচাকৈ শুনিলেই লোভৰ পানী আহি যায়। আৰু আপোনালোকৰ আহিছে নাই সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ইফালে বৰ্মাকো মই খুব ধুনীয়াকৈ ফেচিয়েল এটা কৰাই দিলোঁ। তাৰপিছত আকৌ আলহী যিহেতু পাৰ্লাৰলৈ আহিছে আৰু তাতে আমি কিবা কিবি অৰ্ডাৰ কৰি খাই ল'লোঁ। প্ৰিয়াংশু আৰু মই অকণমান ওলাই আহিছিলোঁ। তেওঁ মোক চকলেটো কিনি দিলে। তাৰপিছত মোক সুধিছে কি গিফ্ট লাগিব তোমাক কোৱা। তাৰপিছত তেওঁ মোক এটা কিৰিং গিফ্ট কৰিলে আৰু এয়া যাবলৈ ওলোৱাত অকণমান ক্লিপ এটা ৰাখি থৈ দিলোঁ। আৰু পিছদিনা মই পাৰ্লাৰলৈ অহাৰ পিছত এটা ধৰিত্ৰীয়ে মোক খুব ধুনীয়া ছাৰপ্ৰাইজ দিলে আৰু খুব ধুনীয়া কেক এটা নিজ হাতেৰে বনাই পেলাই মোক দিছেহি আৰু মোৰ খুবেই বেছি ভাল লাগিলে। আৰু কেকটো খাবলৈও বিৰাট ধুনীয়া হৈছে। আপোনালোকে যদি বিচাৰে অৰ্ডাৰ কৰিব তেনেহ'লে তাইক অৰ্ডাৰ কৰিব পাৰে। তাইৰ নাম্বাৰটো মই তলত দি থৈ দিছোঁ, গতিকে তাইক কণ্টেক্ট কৰি ল'ব।